মৰিগাঁওখন এখন কিতাপ ইয়াক অধ্যয়ন কৰিবলৈ অকণমান সময় পাব কেতিয়াবা যদি পাহাৰ ভৈয়ামৰ সম্পৰ্ক জোনবিল মেলাৰ জৰিয়তে উপস্থাপন হয় কেতিয়াবা আকৌ বাঙিয়া মেলাৰ জৰিয়তে ইয়াক কৃষিজীৱী অসমীয়াৰ কিছু কথা অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা প্ৰকাশ পায় আৰু কৰবাত আকৌ প্ৰকাশ পায় সেই বীৰ জুঙাল বলহুৰ কথা গতিকে মৰিগাঁওখন এখন কিতাপ ইয়াক অধ্যয়ন কৰিবলৈ অকণমান সময় লাগিব এটা দিন আহি প্ৰাকৃতিকভাৱে ইমান সুন্দৰ এই ঠাইখিনিলৈ এই অকণমান সময়ত গোটেইখিনি সাঙুৰি কৈ থৈ যোৱাটো আমাৰ বাবে আচলতে সম্ভৱ নহ'ব তথাপিও এই বাটটোৰে সোমাই আহোঁতে গুৱাহাটী পাৰ হৈ জাগিৰোড পাৰ হৈ যেতিয়া আৰম্ভ কৰিছোঁ যাত্ৰা মৰিগাঁৱলৈ বুলি ইয়াৰ নৈসৰ্গিক সৌন্দৰ্যই এবাৰ হ'লেও আপোনাৰ মুখেৰে এটা শব্দ এটা প্ৰকাশ কৰোৱাবই যে সঁচাকৈয়ে মৰিগাঁওখন বৰ ধুনীয়া আৰু আপোনালোক সঁচাকৈ সৌভাগ্যৱান যে প্ৰকৃতিয়ে ইমানবোৰ দিছে ইমানবোৰ সম্পদ দিছে সেই ঠাইখিনিত আপোনালোকে ইমান ধুনীয়াকৈ থাকিবলৈ এটা সুযোগ পায়